মামা আকৌ কেতিয়া লগ পাম মই মামা दिल्ली আছে भारत माता के 17 तारिखे मोदी डांगरिया অসমলৈ আহিব 16 গুৱাহাটীত থাকিব মই কব লাগিব যে ৰঙাপাৰাত কিমান ধুনিয়াকৈ ৰাইজে আপোনাক জিন্দাবাদ দিছে নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ৰাইজে গম পাইছে নাই পোৱা চাকৰিটো 1 লাখ দিলো আৰু 50,000 চাকৰি হ'ব জুলাই পুলিচৰ ইন্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰত থাৰ্ড গেট ফোৰ্থ গেট 50,000 ঠিক আছে কিন্তু 50,000 চাকৰিটো সবে নাপাবও পাৰে পিছলৈকে আৰু দিম যিবিলাক লৰা ছোৱালীয়ে চাকৰি পৰিৱৰ্তে কাম কাজ কৰিব খোজে কোনোবাই ব্যৱসায় কোনোবাই ইন্ডাস্ট্রি যি কৰিব খোজে তাৰ কাৰণে আমি এটা স্কিম আনিছো নাম হল আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিত বেংকৰ লগত কোনো কথা নাই এপ্লাই কৰিলে চৰকাৰে ডাইৰেক্টলি 2 লাখ টকা দিয়ে এতিয়া ৰঙাপাৰা লৰাসকলক মই অনুৰোধ কৰিম যোৱাবাৰ যদি আপোনালোকে এপ্লিকেশন কৰা নাই এইবাৰ আপোনালোকে যেনে তেনে এপ্লিকেশন কৰে হ'ব তেতিয়া বুলেটো হৈ গল হয় নহয় ঘূৰাব নালাগে ঘূৰাব লাগিব
1 লাখ ঘূৰাব লাগিব, 1 লাখ ঘূৰাব নালাগে। আৰু যি 1 লাখ ঘূৰাব লাগিব এইটো 5 বছৰ পিছত ঘূৰাব লাগিব, বুজিলে? 1 লাখ ঘূৰাব লাগিব, 1 লাখ ঘূৰাব নালাগে, কোনো মৰ্টগেজ নালাগে, একো নালাগে। হৈ গ'ল? কোনটো স্পিকাৰ? এইটো ভাল স্পিকাৰ বুলি কৈছে, এইটো ভাল নেকি? মোক কৈছে যে ৰাঙাপাৰা ৰেলৰ জাংচন ব্যৱসায়িক টাউন, ইয়াত এটা এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম হ'ব লাগে। ৰাঙাপাৰাত এখন মিনি ষ্টেডিয়াম লাগে, আৰু আমাৰ ইয়াত য'ত য'ত জৰাচৰ আৰু গাভৰু এই দুইটা জাগাত মথাউৰি বনাব লাগে, আৰু গাৰু গাঁৱৰ পৰা যোগী বিললৈ আৰু যোগী বিলৰ পৰা আমাৰ যোগী বিললৈ ৰাস্তা হ'ব লাগে। এইটো কি জাগা লিখিছ? উৰহি লগৰ পৰা যোগীপুৰ দীপাঞ্জলিলৈ ৰাস্তা হ'ব লাগে। লাগে নেকি এইবিলাক কাম? ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মামা আকৌ কেতিয়া লগ পাম? মই আহিম দে ইলেকশ্যনৰ পিছত। খুলে
বাইক